ভূপেন বৰা আনজন খঙে চুলিৰ আগুৱা সাংসদ প্ৰদ্যুৎ বৰদলৈ শাসকীয় দল ব্যস্ত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ ব্যস্ত ৰাজমাতা সোনিয়া আৰু প্ৰিন্স ৰাহুলৰ সুৰক্ষাত ইয়াৰ মাজতে পঞ্চায়ত প্ৰাৰ্থীক লৈ এপিচিচিৰ সভাপতিৰ বিস্ফোৰক ভাষ্য পঞ্চায়ত প্ৰাৰ্থী আৰু পুলিচ যদি পুলিচ আমাৰ প্ৰতিদ্বন্দ্বী হয় ইলেকশ্যনত পুলিচ যদি কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থীসকলৰ প্ৰতিদ্বন্দ্বী হয় থানাৰ ওসি যদি বিজেপিৰ হৈ পেলাই নেতৃত্ব লয় তেতিয়া ইলেকশ্যন এটা ৰাজনৈতিক দলে কেনেকৈ খেলিব পিছে আজি ভূপেন বৰাৰ মুখা খুলিবলৈ নদুৱাৰত এক সংবাদমেল অনুষ্ঠিত কৰিলে দুই নিষ্ঠাবান কংগ্ৰেছী কৰ্মীয়ে ভাস্কৰ শইকীয়া নদুৱাৰ ব্লক যুৱ কংগ্ৰেছৰ শীৰ্ষ নেতা নমস্কাৰ আজি বিশেষ এটা কথাৰ কাৰণে আপোনালোকক মাতি আনিলোঁ মই প্ৰথমতে মোৰ পৰিচয়টো দি লওঁ মোৰ নাম শ্ৰী ভাস্কৰ শইকীয়া মই বৰ্তমানো নদুৱাৰ যুৱ কংগ্ৰেছৰ সভাপতি সমষ্টিৰ এওঁলোকে সংবাদমেলত যিবোৰ অভিযোগ আনিলে শুনিলেই ধৰিব পাৰিব আচলতে ভূপেন বৰাৰ কংগ্ৰেছত চলিছে কি পঞ্চায়তৰ টিকট প্ৰদানৰ নামত কিদৰে জিলাই জিলাই কংগ্ৰেছত চলিছিল দালাল ৰাজ আৰু আচৰিত বিষয়টো হ'ল এই দালাল ৰাজত জড়িত আছে খুদ কংগ্ৰেছৰ জিলা সভাপতি ৱাৰ্ড মেম্বাৰ মানে ৱাৰ্ড সদস্যসকলৰ টিকেট তেখেতে বিক্ৰী কৰিছে 50,000 টকা আঞ্চলিক সদস্যৰ টিকেটৰ কাৰণে তেখেতে লাখ টকা বিচাৰিছে আৰু জিলা পৰিষদৰ কাৰণে মোৰ দৰে জেল চেল খাই সৰ্বশান্ত হোৱা নিষ্ঠাবান কংগ্ৰেছ কৰ্মী এটা 5 লাখ টকাৰ কথা কৈছে তাকো বেলেগৰ জৰিয়তে তেখেতৰ এটা দালাল টিম আছেই মানে কি যুক্তিত বা ৰাইজৰ সেৱা কৰিবলৈ ওলাই মই 5 লাখ টকা দিম গতিকে মই সেই তাৰিখৰ পৰাই বহি দিয়াৰ নিচিনাকৈ আছোঁ কিন্তু মই কংগ্ৰেছ ত্যাগ কৰা নাই শুদ্ধ কংগ্ৰেছ কৰ্মী মই আজি আপোনালোকৰ জৰিয়তে আমাৰ শ্ৰদ্ধাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াক এটা আহ্বান জনাইছোঁ অতি শীঘ্ৰেই দালালজনক দায়িত্বৰ পৰা আঁতৰাওক ৰাজপথত অন কেমেৰা বৰমতা পিছে ভূপেন বৰাকে ধৰি এইসকল প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ প্ৰকৃত স্বৰূপ পোহৰলৈ আহিল এই সংবাদমেলত দাদুৰ বৰকটকীৰ নিচিনা এজন নেতা যিটো ভ্ৰষ্টাচাৰী তেওঁ একচুৱেলি নিজৰ ভৰিৰ তলত মাটিয়েই নাই তেওঁ নদুৱা সমষ্টিত কি কৰিব ভূপেন বৰাই আনিছে মিছা অভিযোগ আন এখন সংবাদমেলত একশ্যন মুডত নদুৱাৰ বিজেপি ভূপেন বৰাই অনা প্ৰতিটো অভিযোগ খণ্ডন নদুৱাৰ বিজেপিৰ তেওঁতো মাননীয় এটা দলৰ ৰাজ্যিক সভাপতি তেওঁ আজি কাৰোবাৰ পুলিচক গালি পাৰিছে কাইলৈ সাংবাদিকক গালি পাৰিছে পৰহিলে অসমৰ জনসাধাৰণক গালি পাৰিছে একদম বিৰাট মানসিক চাপ তেওঁৰ দলৰ ভিতৰত কিবা চাপত পৰিছেনে কিহৰ তেওঁতো এতিয়া চুকি যোৱাৰ ভয় হৈছে নে কি হৈছে তেওঁ ইমান একদম মানসিক চাপত পৰি পেলাই যাক তাক গালি পাৰি যি টি কথা কৈছে একদম খঙত গোটেই উচ্চ স্বৰে কৈছে এইটোতো আৰু এটা অত্যন্ত দেখাটো বেয়া হৈছে শুনাটো বেয়া হৈছে আমাৰ অসমখনৰে বদনাম হৈছে আমাৰ দেখিয়ে ভাল নলগা হৈছে কথাটো গতিকে তেওঁলোকক কৈছোঁ যে এনেকুৱা আবোল তাবোল বকি পেলাই ভুলকৈ মানুহক বুজাবৰ কাৰণে চেষ্টা নকৰিব প্ৰদেশ কংগ্ৰেছৰ পৰা বক্তব্য ৰাখিছে যে নদুৱাৰ সমষ্টিত ভয় ভাব কিছু তেওঁলোকৰ মূল তথ্যই ভুল গতিকে আমি অসমবাসী ৰাইজৰ আগত স্পষ্ট কৰি দিব বিচাৰিছোঁ যে ইমান এটা ভুল কথাৰে তেওঁলোকে অসমক বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰিছে অসমবাসী ৰাইজৰ আগত আমি মুকলি প্ৰত্যাহ্বান জনাইছোঁ আচৰিত কথা তেওঁ কৈছে যে নদুৱাৰ সমষ্টিত হেনো পঞ্চায়ত নিৰ্বাচনত বন্দুক ফুটিছে পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ সেই সময়ছোৱাত বন্দুক ফুটিছে আপোনালোকেও জানে সকলোৱে জানে যে যোৱা পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ গোটেই প্ৰক্ৰিয়াটো বন্দুক ফুটাটো বাদেই দিয়ক ক'তো আমাৰ হাল বাওঁতে বলদ গৰু কিটা হালোৱা আচাৰীডালো ক'তো ব্যৱহাৰ হোৱা জামুগুৰি হাতৰ পৰা আনোৱাৰ আহমেদ NB নিউজ
বি নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।